কালিৰ পৰা কৈ থোৱা আছিলে মোক গম পায়নে আৰু শুই নুঠোতে আহি পালেহি তেহেঁতকেইজনী 4জনী আহিছে আৰু মোৰ অকণমান গাও বেয়া আছিলে তথাপিতো মৰমতে অহা ছোৱালীকেইজনীক দেখিয়ে ভাল লাগিলে সেইকাৰণে চিম্পলকৈ মেকআপ কৰি দিলোঁ আৰু ধুনীয়া লাগিছে নে ক'ব আপোনালোকে 7-8ত পঢ়ি থকা ছোৱালী যিহেতুকে চিম্পলকৈ কৰি দিছোঁ আৰু তেহেঁতকেইজনীক দেখি মোৰ সেই আগৰ দিনলৈ বৰকৈ মনত পৰিলে গম পায়নে মই এনেকুৱাই আছিলোঁ ধুনীয়াকৈ সাজি কাচি যোৱাৰ বৰ ইচ্ছা আছিলে সেইকাৰণে তেহেঁতকেইজনীক ধুনীয়াকৈ সজাই দিলোঁ আৰু ময়ো অলপমান গ'লোঁ আৰু গা বেয়া যদিও লগৰকেইজনীৰ লগত সৰস্বতী পূজা বুলি মোৰ আগৰ পঢ়া স্কুলখনলৈ আৰু তাতে লুচি পুৰি দিছিলে খালোঁ ভালকৈ লগৰকেইজনীৰ লগত মিলি আৰু খাই বৈ ছাৰহঁতৰ লগত কথা পাতি আহিলোঁ আৰু ঘৰলৈ বুলি আৰু তাতে ফটো দুকপিমানো উঠিলোঁ আপোনালোকৰ বাৰু কেনেকুৱা লাগিছে জনাবচোন ফটো কেইকপিত আৰু আপোনালোকে গ'লনে সৰস্বতী পূজালৈ কমেণ্ট কৰি জনাব দেই।